নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ভাৰতৰ সন্মুখত এক বৃহৎ কূটনৈতিক প্ৰত্যাহ্বান কাৰণ বাংলাদেশৰ সৈতে ভাৰতৰ যিমানেই সম্পৰ্ক বেয়া ফালে গৈ আছে আৰু সেইখিনি সময়তেই বাংলাদেশ আৰু চীনৰ সম্পৰ্ক অধিক সুদৃঢ় হৈছে শেহতীয়াকৈ যি বাংলাদেশৰ প্ৰধানমন্ত্ৰী আছে তাৰেক ৰহমান তেখেতৰ সৰকাৰ গঠনৰ পাছত বাংলাদেশত প্ৰথমবাৰ কাৰণে তেওঁ বিদেশ ভ্ৰমণ হিচাপে গৈছিল চীনলৈ আৰু চীনলৈ যোৱাৰ সময়তেই কেবাখনো গুৰুত্বপূৰ্ণ চুক্তিত তেওঁ স্বাক্ষৰ কৰিছে আৰু তাৰ ভিতৰত অন্যতম হৈছে যিটোৱে ভাৰতৰ কাৰণে এটা কূটনৈতিক প্ৰত্যাহ্বান আনিছে বুলি ক'ব লাগিব বাণিজ্যিক দিশৰ পৰা হ'ব পাৰে বা বিভিন্ন দেশৰ পৰা আৰু যি কৌশলগত যিবোৰ দিশ আছে আসলতে সেইবোৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে কাৰণ এই যি বাংলাদেশৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা বন্দৰ আছে যিটো হৈছে মুংলা বন্দৰ সেই মুংলা বন্দৰটো পূৰ্বতে ভাৰতৰ হাতত আছিল বা ভাৰতে বাণিজ্যিকভাৱে সেইটো ব্যৱহাৰ কৰি আছিল অত্যন্ত এটা গুৰুত্বপূৰ্ণ বন্দৰ চট্টগ্ৰামৰ পাছত বাংলাদেশৰ দ্বিতীয় সৰ্ববৃহৎ বন্দৰটো হৈছে এইটো মুংলা বন্দৰটো কিন্তু এই চীন ভ্ৰমণৰ সময়ছোৱাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে এই অত্যন্ত গুৰুত্বপূৰ্ণ ভাৰতৰ দৃষ্টিকোণৰ ফালৰ পৰা বাণিজ্যিক দৃষ্টিকোণৰ ফালৰ পৰা হলো সেই মুংলা বন্দৰটো কিন্তু এতিয়া চীনৰ হাতত তেওঁ গতাই দিছে এখন চুক্তি হৈছে সেই চুক্তি মতে কৌশলগতভাৱে এই গুৰুত্বপূৰ্ণ মুংলা বন্দৰটোৰ সমীপত এখন বৃহৎ অৰ্থনৈতিক অঞ্চল তেওঁলোকে গঢ়ি উঠিব মানে ইকনমিক জোন চীনৰ ফালৰ পৰা গঢ়ি তোলা হ'ব যাৰ কাৰণে এখন গুৰুত্বপূৰ্ণ চুক্তি তেওঁলোকে স্বাক্ষৰ কৰিছে যিটোৱে ভাৰতৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আনিব বুলি কোৱা হৈছে কাৰণ ভাৰত আৰু বাংলাদেশৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে শেহতীয়াকৈ বিগত বৰ্ষৰ আগষ্ট মাহত যি ছাত্ৰ আন্দোলন হৈছিল এই ছাত্ৰ আন্দোলনৰ সময়ছোৱাত মোহাম্মদ ইউনুছৰ যি তদানীন্তন চৰকাৰ চলি আছিল সেই চৰকাৰখনে ভাৰতৰ সৈতে সম্পূৰ্ণকৈ তেওঁলোকে যি সম্পৰ্ক আছিল সেই সম্পৰ্ক শেষ কৰি পেলাইছিল আৰু শেষ কৰি চোৱাৰ সময়তেই সেই তেতিয়াই এই যিটো মুংলা বন্দৰ আছে সেই মুংলা বন্দৰটোত ভাৰতৰ অনুজ্ঞাপত্ৰ মোহাম্মদ ইউনুছৰ চৰকাৰে বাতিল কৰিছিল আৰু তেতিয়াৰ পৰাই ভাৰতে ভাবিছিল যে পুনৰ যেতিয়া বাংলাদেশত চৰকাৰ গঠন হ'ব তেন্তে এই বন্দৰটো যেটো অত্যন্ত গুৰুত্বপূৰ্ণ বংগোপসাগৰত ভাৰতৰ পূব উপকূলৰ একদম ওচৰত থকা এটা গুৰুত্বপূৰ্ণ বন্দৰ যেটো ভাৰতীয় অৰ্থনৈতিক অঞ্চলৰ বাবে আবণ্টিত আছিল হেতু পুনৰ তেওঁলোকে অনুজ্ঞাপত্ৰ পাব ভাৰতে পাব কিন্তু ভাৰতক আচৰিত কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে প্ৰথমটো বিদেশ ভ্ৰমণত মানে চীন ভ্ৰমণৰ সময়ছোৱাত তেওঁ এই গুৰুত্বপূৰ্ণ মুংলা বন্দৰটো চীনৰ হাতত গতাই দিছে আৰু যিমানখিনি তথ্য আছে তাত এটা কথা কোৱা হৈছে বাংলাদেশ চৰকাৰ আৰু চীনৰ মাজত হোৱা শেহতীয়া চুক্তি অনুসৰি বাংলাদেশৰ গুৰুত্বপূৰ্ণ মুংলা বন্দৰটো আৰু লগতে এক বৃহৎ অৰ্থনৈতিক অঞ্চল স্থাপন কৰাৰ এটা দিশত তেওঁলোক আগবাঢ়িছে চীনৰ এটা চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে এই ইকনমিক জোনটো গঢ়ি তোলা হ'ব আৰু স্থান আৰু পৰিসৰ যদি কথা ক'বলৈ যাওঁ মুংলা বন্দৰৰ সমীপত থকা প্ৰায় 110 একৰ মাটিত চীনৰ এই অৰ্থনৈতিক অঞ্চলটো নিৰ্মাণ কৰা হ'ব যেটোৱে ভাৰতৰ কাৰণে কিন্তু যিকোনো মুহূৰ্তত ভাবকি আনিব পাৰে মূল গুৰুত্ব দিয়া হৈছে মূল গুৰুত্ব তেওঁলোকে দেখুৱাইছে চুক্তিত এই অঞ্চলটো মূলত উৎপাদনকাৰী উদ্যোগ গুদাম য'ত বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে মজুত কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ সা সুবিধা থাকিব ভাৰতৰ পৰিকল্পনা পৰিৱৰ্তন হ'ব কাৰণ এই ভূমিখণ্ডত প্ৰথমতে ভাৰতৰ বাবে আবণ্টন কৰা হৈছিল মই ইতিমধ্যে কৈছো 2024ত সেই অঞ্চলটো বা সেই মুংলা বন্দৰটো ভাৰতৰ হাতৰ পৰা গুচি গৈছিল বা ভাৰতৰ অনুজ্ঞাপত্ৰ বাংলাদেশৰ মোহাম্মদ ইউনুছৰ তদানীন্তন চৰকাৰখনে সেই সময়ৰ চৰকাৰখনে বাতিল কৰিছিল এতিয়া দীৰ্ঘদিন ধৰি কাম নকৰাৰ বাবে বাংলাদেশৰ চৰকাৰে পূৰ্বৰ চুক্তি বাতিল কৰি চীনৰ হাতত এতিয়া অৰ্পণ কৰি দিছে বিনিয়োগ বৃদ্ধি পাব চীনৰ সৈতে হোৱা এই চুক্তিয়ে বাংলাদেশত পোনপটীয়াকৈ বিনিয়োগ বৃদ্ধি কৰাৰ লগতে আঞ্চলিক বাণিজ্যৰ সংযোগৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে কিন্তু তাৰ মাজতেই আটাইতকৈ চিন্তাৰ কথা হৈছে যে বাংলাদেশৰ চট্টগ্ৰামৰ পাছত যেটো বৃহৎ বন্দৰ আছে যেটো মুংলা বন্দৰ হেতু চীনে ইকনমিক জোন তাত নিৰ্মাণ কৰিব আৰু ভাৰতৰ হাতৰ পৰা হেবোৰ একেবাৰে গুচি যাব কাৰণ এটা ডাঙৰ কথা বংগোপসাগৰত চীনৰ নিজৰ যি সামৰিক আৰু কৌশলগত যি খুজ তেওঁলোকে পেলাব বিচাৰিছিল তাৰ অপেক্ষাত তেওঁলোক আছিল কাৰণ এই যি বংগোপসাগৰৰ যি চীনৰ সামৰিক কৌশলগত খুজমুংলা যেটো বন্দৰ আছে ভাৰতৰ পূব উপকূল আৰু কলকাতা বন্দৰৰ অতি ওচৰত মাত্ৰ 188 কিলোমিটাৰ দূৰত্বত এটো অৱস্থিত এই স্পৰ্শকাতৰ অঞ্চলত চীনৰ চৰকাৰী প্ৰতিষ্ঠানৰ নিয়ন্ত্ৰণত থকা অৰ্থনৈতিক অঞ্চলে বংগোপসাগৰত চীনৰ সামৰিক উপস্থিতি আৰু যি চুৰাংচোৱাগিৰি বুলি কোৱা হৈছে তেওঁলোকে যি ভাৰতৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি আছে বা ভাৰতৰ যিবোৰ বিৰোধী যিবোৰ গুট আছে সেইবোৰক আওপকীয়াকৈ চীনে সহায় কৰি আছে লাগিলে সেইবোৰ মিয়ানমাৰ উগ্ৰপন্থী সকলে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল
সন্ত্ৰাসবাদী বা উগ্ৰপন্থী সংগঠন আছে লগতে বাংলাদেশত থকা যিবোৰ মৌলবাদী সংগঠন আছে তেওঁলোককো কিন্তু অস্ত্ৰ শস্ত্ৰৰ জৰিয়তে চীনে সহায় কৰি আছে তেনে ক্ষেত্ৰত যদি বাংলাদেশৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বন্দৰ যিটোৰ পৰা ভাৰতৰ কলকাতা বন্দৰৰ দূৰত্ব মাত্ৰ 188 কিলোমিটাৰ তাত যদি কিবা কাৰণত চীনে সামৰিক আৰু অৰ্থনৈতিক কুচকাবাজ কৰি থাকে তেন্তে হেতু ভাৰতৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান থাকিব আৰু ইতিমধ্যেই কৈছো যে বংগোপসাগৰত চীনৰ সামৰিক আৰু চোৱাংচোৱাগিৰিৰ যি সম্ভাৱনা বৃদ্ধি কৰিব আৰু তাৰ ফলত ভাৰতীয় নৌসেনাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আহিব বুলি চিন্তা কৰা হৈছে আৰু লগতে ষ্ট্ৰিংছ অফ যি পাৰ্লছ আছে এই নীতিৰ বিস্তাৰে চীনে ভাৰতৰ চাৰিওফালৰ পৰা ঘেৰি ৰাখি এটা অধীনত যি পাকিস্তানৰ গাদ্দাৰ আছে শ্ৰীলংকাৰ হাম্বাটো আছে আৰু ম্যানমাৰৰ কেইবাটাও ঘাটি আছে চাৰিওফালৰ পৰা ভাৰতক কিন্তু চীনে এফালৰ পৰা ঘেৰি ৰাখিছে কাৰণ চীনে ইতিমধ্যেই পাকিস্তানৰ সৈতে তেওঁলোকৰ এটা সুসম্পৰ্ক আছে শেহতীয়াকৈ নেপালৰ সৈতে এটা খুব সুসম্পৰ্ক তেওঁলোকে গ্ৰহণ কৰিছে শ্ৰীলংকাৰ সৈতে তেওঁলোকে এটা সুসম্পৰ্ক গ্ৰহণ কৰিছে আৰু তাৰ পাছত এতিয়া বাংলাদেশৰ যিটো মুংলা বন্দৰ আছে সেই মুংলা বন্দৰটো কিন্তু এতিয়া চীনৰ হাতলৈ গুচি গৈছে তেনে ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ কাৰণে কিন্তু এটা ডাঙৰ প্ৰত্যাহ্বান থাকিব আৰু বিশেষকৈ বাংলাদেশৰ এই মুংলা বন্দৰত চীনৰ এই নতুন প্ৰৱেশে ভাৰতৰ যি মহাসাগৰীয় অঞ্চল আছে তাত ভাৰতক হলথলত পেলাবলৈ চীন এতিয়া অধিক শক্তিশালী হ'ব এফালে পাকিস্তান আছে এফালে শ্ৰীলংকা আছে এফালে ম্যানমাৰ আছে আৰু এতিয়া মাজত বাংলাদেশ আছে আৰু যিটো কলকাতালৈ পূৰ্বে ভাৰতে যিবোৰ সামুদ্ৰিক পথেৰে যিবোৰ সামগ্ৰী অনা নিয়া কৰিছিল বা বাংলাদেশৰ এই মুংলা বন্দৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু এই মুংলা বন্দৰৰ পৰা ভাৰতৰ বিভিন্ন বন্দৰসমূহলৈ কলকাতাকে আৰম্ভ কৰি বিভিন্ন ঠাইলৈ কিন্তু জাহাজ অহা যোৱা কৰিছিল আৰু তাৰ পাছতেই হঠাৎ বাংলাদেশৰ সৈতে ভাৰতৰ যি সম্পৰ্ক বিঘ্নিত হ'ল তাৰ পাছতেই 2024 চনত শেখ হাছিনা চৰকাৰ পতনৰ পাছতেই এই ধৰণৰ এটা চীন আৰু বাংলাদেশৰ সম্পৰ্কত অধিক সুদৃঢ় কৰা দেখা গৈছে 2015 চনতেই হাছিনা চৰকাৰ দিনত এখন চুক্তি হৈছিল সেই চুক্তিখনৰ জৰিয়তে এই মুংলা বন্দৰটো ভাৰতৰ হাতত আছিল আৰু ভাৰতৰ হাতত থকা মানে সমগ্ৰ এই বংগোপসাগৰৰ যি সাগৰ অঞ্চলটো আছে ভাৰত মহাসাগৰীয় অঞ্চলটো আছে তাত ভাৰতৰ দপদপনি আছিল এতিয়া যদি যেহেতু চুক্তি হৈছে চুক্তিৰ জৰিয়তে তাত তেওঁলোকে ইকনমিক জোন স্থাপন কৰিব আৰু ইকনমিক জোন স্থাপন কৰাৰ পাছত চীনে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই ইয়াৰ আগতে আমি দেখিছিলোঁ যেতিয়া নেপালৰ সৈতে বা পাকিস্তানত যেতিয়া চীনে তেওঁলোকৰ ইকনমিক কৰিডৰ তেওঁলোকে নিৰ্মাণ কৰিছিল তেতিয়াও দেখা পোৱা গৈছিল যে ভাৰত বিৰোধী কিছুমান স্থিতি তেওঁলোকে গ্ৰহণ কৰিছিল বা সেই দেশসমূহে বা ভিতৰত থকা যিবোৰ গোট আছে উগ্ৰপন্থী সংগঠন আছে তেওঁলোকে ভাৰতৰ বিৰুদ্ধে বা ভাৰতৰ বিৰুদ্ধে কিছুমান পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিব পাৰে কূটনৈতিক প্ৰতিযোগিতাত যদি ক'বলৈ যাম তেন্তে শেহতীয়াকৈ ভাৰতীয় কোম্পানী এটাই এই যিটো মুংলা বন্দৰ আছে তাত এটা টাৰ্মিনেল তেওঁলোকে পৰিচালনা কৰাৰ এটা অধিকাৰ লাভ কৰিছিল কিন্তু বাংলাদেশ চৰকাৰৰ ফালৰ পৰা সেইটো নৎসাত কৰা হ'ল পুনৰ চীনৰ প্ৰতিষ্ঠানকে দিয়া হৈছে আৰু শেহতীয়াকৈ বাংলাদেশৰ যি প্ৰধানমন্ত্ৰী যি উপদেষ্টা আছিল তেখেতক দিল্লী বিমানবন্দৰত নাকা চেকিং কৰাক লৈ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু শেহতীয়াকৈ পুজবেক কৰাক লৈ যি পশ্চিমবংগ বা অসমত যিবোৰ বাংলাদেশী আছে সেইবোৰ পুজবেক কৰাক লৈ বাংলাদেশ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত সংঘাত পোনপটীয়া সংঘাত বৃদ্ধি পাবলৈ ধৰিছে আৰু তেনে সময়তে এতিয়া চীনে লগত যি বাংলাদেশৰ এটা সুসম্পৰ্ক গঢ়ি উঠিছে সেইটো এটা গম পোৱা যায় আৰু আটাইতকৈ ডাঙৰ কথা উত্তৰ পূবৰ নিৰাপত্তাৰ দিশটো আহিব কাৰণ বাংলাদেশ বুলি ক'লেই উত্তৰ পূৰ্বাঞ্চলৰ কথা আছে আৰু শেহতীয়াকৈ চিকেন নেক হওক বা সমগ্ৰ নৰ্থ ইষ্টৰ যিবোৰ ৰাজ্য আছে সেই ৰাজ্যবোৰ তেওঁলোকে লৈ পেলাব পাৰে এনেকুৱা ধৰণৰ কেতবোৰ ভয়ংকৰ ভাবুকি তেওঁলোকৰ ফালৰ পৰা আহি আছে তেনে পৰিস্থিতিত এতিয়া চীনৰ সৈতে বাংলাদেশৰ এই সুসম্পৰ্কই ভাৰতক কিন্তু বিপদত পেলাব বুলি কোৱা হৈছে আৰু শেহতীয়াকৈ যি নৰ্থ ইষ্টক লৈ বাংলাদেশৰ যি স্থিতি আছে সেয়াক লৈ পেলাই কিন্তু এতিয়া চিন্তিত হৈ পৰিছে আৰু শেহতীয়াকৈ ইতিমধ্যেই কৈছোঁ যদিহে বাংলাদেশৰ মুংলাত চীনৰ ইকনমিক জোনটো হয় তেন্তে কিন্তু ভাৰতৰ কাৰণে এটা চিন্তাৰ কাৰণ যিকোনো মুহূৰ্তত চীনৰ সৈতে মিলি বাংলাদেশে ভাৰতক আক্ৰমণ কৰিব পাৰে বা অৰ্থনৈতিকভাৱে তেওঁলোকক কিছু হলথকাত পেলাব পাৰে আৰু এই যি বংগোপসাগৰত চীনৰ যি সামৰিক কুচকাবাজ বৃদ্ধি পাব চোৰাংচোৱাগিৰি তেওঁলোকে কৰিব পাৰিব তেনে ক্ষেত্ৰত কিন্তু ভাৰতীয় নৌসেনাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হয় বুলি আশংকা কৰা হৈছে ধন্যবাদ